গহপুৰত বিদ্যালয় পুথিভঁৰাল নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। ৰাইজে কোঠাৰীৰে ভাঙিলে পুথিভঁৰাল গৃহৰ ভেটি। 16 লাখ টকা ব্যয় সাপেক্ষে আৰম্ভ হৈছিল আলিগুৰি পিছলা মধ্য ইংৰাজী বিদ্যালয়ৰ পুথিভঁৰাল নিৰ্মাণৰ কাম। কিন্তু নিৰ্মাণ কাৰ্য আৰম্ভ কৰিয়েই ভাঙি পেলাবলগীয়া হ'ল ভেটিটো। বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত বৰুৱা আৰু অভিযন্তা ধৰ্মানন্দ হাজৰিকাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলিছে ৰাইজে। 16 লাখ টকা ব্যয় সাপেক্ষে আৰম্ভ হৈছিল এই পুথিভঁৰালৰ নিৰ্মাণ কাৰ্য, কিন্তু দুৰ্নীতিৰ যেটো অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক আৰু অভিযন্তাৰ বিৰুদ্ধে, তাৰ পিছতেই এনেদৰে ভেটি ভাঙি পেলোৱা হৈছে। আমি ইয়াত দেখুৱাইছো গহপুৰত বিদ্যালয় পুথিভঁৰাল নিৰ্মাণৰ নামত যি ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ তাৰে কিছু পৰিৱেশ। আজি আমাৰ আলিগুৰি পিছলা মধ্য ইংৰাজী বিদ্যালয়ৰ কাৰণে চৰকাৰে গ্ৰন্থগাৰ কাৰণে প্ৰায় 16 লাখ টকা গৃহ নিৰ্মাণ বনাবৰ কাৰণে দিছিলে। সেই গৃহ নিৰ্মাণ কমিটি জেই আৰু হেডমাষ্টাৰ দুইজনে মিলি তাৰ দুৰ্নীতি এনেকুৱা, তাৰমানে য'ত 12 মানে ফাউণ্ডেশ্যনটোৰ কাৰণে য'ত মানে 12 mm ৰড দিব লাগিছিল তাত 8 mm ৰড দিয়াৰ কাৰণে আমাৰ মেনেজিং কমিটি TMPকে আহি কামটো বন্ধ কৰিলে। বন্ধ কৰাৰ পিছত আমি আকৌ হেডমাষ্টাৰে মিস্ত্ৰী আনি ভাঙি নিজৰ পইচা খৰচ কৰি ভাঙিবৰ কাৰণে নিৰ্দেশ দিছে। তেওঁ যে